গৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ উচ্ছেদ চলাই আকৌ বিপদত পৰিছে চৰকাৰ ওৰিয়াম ঘাটত চলাব নোৱাৰিব উচ্ছেদ বন্ধ কৰিবলৈ পুনৰ নিৰ্দেশ জাৰি কৰিছে ন্যায়ালয় এতিয়া উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় চৰকাৰে ফালৰ পৰা চৰকাৰী ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলাইছে ৰাজ্যৰ হদিয়াৰ পৰা ধুবুৰীলৈ তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ সেই উচ্ছেদক লৈ এতিয়া জাঙুৰ খাই উঠিছে উচ্চ ন্যায়ালয় উৰিয়াম ঘাটৰ যে উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদ অভিযানক লৈ ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে 14 আগষ্ট পৰ্যন্ত আমি পুনৰ কৈছো 14 আগষ্ট পৰ্যন্ত ওৰিয়াম ঘাটত উচ্ছেদ বন্ধ ৰখাৰ এটা নিৰ্দেশ জাৰি কৰিছে উচ্চ ন্যায়ালয় সমান্তৰালভাৱে চৰকাৰক শপতনামাও দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে এই মুহূৰ্তত সেই খবৰ লৈ অনাৰ চেষ্টা কৰিছো মুহূৰ্তত সেই খবৰ জনাই আছো উচ্ছেদ চলাই আকৌ বিপদত চৰকাৰ ওৰিয়াম ঘাটত চলাব নোৱাৰিব উচ্ছেদ অভিযান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা উচ্ছেদ বন্ধ কৰিবলৈ পুনৰ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে 14 আগষ্টলৈকে উচ্ছেদ চলোৱাত স্থগিতাদেশ জাৰি কৰিছে ন্যায়ালয়ে আৰু ৭৫টাকৈ পৰিয়ালে উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল আৰু ন্যায়ালয়ৰ চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশনা মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া দেখিবলৈ পোৱা গৈছে ওৰিয়াম ঘাটৰ 1000 বিঘা ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান প্ৰশাসনে এফালৰ পৰা বুলডোজাৰ চলাই ঘৰ বাৰী সকলো ভাঙি পেলাইছে ওৰিয়াম ঘাটত আৰু তাৰ মাজতে আহিছে ডাঙৰ খবৰ তাৰ মাজতে ন্যায়ালয় এতিয়া কঠোৰ হৈ পৰিছে উচ্ছেদ অভিযানক লৈ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে ওৰিয়াম ঘাটত চলি থকা উচ্ছেদ 14 আগষ্টলৈকে বন্ধ ৰখাৰ এতিয়া নিৰ্দেশ জাৰি কৰা হৈছে ৭৫টাকৈ পৰিয়ালৰ বাসগৃহত এতিয়া কোনো কাৰণত চলাব নোৱাৰিব উচ্ছেদ অভিযান ৭৫টাকৈ পৰিয়ালে ন্যায়ালয়ৰ কাষ চাপিছিল আৰু তেওঁলোকক ঘৰ খালি কৰাৰ বাবে যে সময়সীমা বান্ধি দিয়া হৈছিল সেই সময়সীমা পৰ্যাপ্ত নোহোৱা বুলি ন্যায়ালয়ৰ কাষ চপা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতে বৰ্তমান সময়ত ন্যায়ালয় কঠোৰ হৈ পৰিছে ওৰিয়াম ঘাটত চলি থকা উচ্ছেদৰ বিৰুদ্ধে এতিয়া ন্যায়ালয় গৰজি উঠিছে আৰু সেই ভূমি ওৰিয়াম ঘাটত থকা সেই ভূমি আচলতে বনাঞ্চলৰ ভূমি নে ৰাজহ ভূমি সেয়া সুনিশ্চিত কৰিবৰ বাবে চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ত শপতনামা দাখিল কৰিব লাগিব চৰকাৰে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে ওৰিয়াম ঘাটৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় এফালে চৰকাৰে আৰম্ভ কৰিছে এনেদৰে উচ্ছেদ অভিযান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰে চৰকাৰী ভূমি ভিজিআৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে ইটোৰ পাছত সিটোকৈ বৃহৎ উচ্ছেদ অভিযান চলাই আছে আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে এবাৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়ৰ তৰফৰ পৰা 14 আগষ্ট পৰ্যন্ত উচ্ছেদ বন্ধ ৰখাৰ দাবী উত্থাপন কৰিছে কোনো কাৰণত উচ্ছেদ চলাব নোৱাৰিব 14 আগষ্টলৈকে আৰু 14 আগষ্টলৈকে ৭৫টাকৈ পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে সমান্তৰালভাৱে এতিয়া দেখিবলৈ পোৱা গৈছে ওৰিয়াম ঘাটত চৰকাৰে নীতি নিৰ্দেশনা নমনাকৈ উচ্ছেদ অভিযান চলোৱাৰো অভিযোগ উত্থাপন হৈছে সেই ভূমি যি ভূমিত চৰকাৰে উচ্ছেদ অভিযান চলাইছে সেই ভূমি ৰাজহ ভূমি নে বনাঞ্চলৰ ভূমি সেয়া স্পষ্ট কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে আৰু ন্যায়ালয়ত শপতনামা দাখিল কৰিব লাগিব চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা সেই ভূমি প্ৰকৃততে বনাঞ্চলৰ ভূমি নে ৰাজহ ভূমি আৰু তাৰ পাছতে ন্যায়ালয়ে পৰৱৰ্তী নিৰ্দেশনা জাৰি কৰিব কিন্তু 14 আগষ্টলৈকে উচ্ছেদ চলাব নোৱাৰিব 14 আগষ্টলৈকে উচ্ছেদ বন্ধ কৰিবলৈ পুনৰ নিৰ্দেশ জাৰি কৰিছে উচ্চ ন্যায়ালয় ওৰিয়াম ঘাটৰ উচ্ছেদক লৈ এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয় এফালে চৰকাৰে উচ্ছেদ অভিযান চলাবলৈ বুলডোজাৰ সাজু কৰিছে চৰকাৰে এফালৰ পৰা এতিয়া চৰকাৰী ভূমিত থকা লোকক খেদিবলৈ আৰম্ভ কৰিছে আৰু সেই সময়তে দেখিবলৈ পোৱা গৈছে উচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে
এই উচ্ছেদক লৈ উৰিয়াম ঘাটৰ উচ্ছেদক লৈ এইবাৰ দিছে ডাঙৰ নিৰ্দেশনা উৰিয়াম ঘাটৰ উচ্ছেদ সন্দৰ্ভত ন্যায়ালয়ে ডাঙৰ নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰে শপতনামা দাখিল কৰিব লাগিব ন্যায়ালয়ত এই মুহূৰ্তত সেই খবৰ আমি ফুল প্লেটৰ মাধ্যমেৰে পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ ডাঙৰ খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে উচ্ছেদ চলাই আকৌ বিপদত চৰকাৰ বিপদত পৰিছে উচ্ছেদ অভিযান চলাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি উচ্ছেদ অভিযান চলাই আছে এতিয়া উৰিয়াম ঘাটত চলাব নোৱাৰিব উচ্ছেদ অভিযান উৰিয়াম ঘাটত উচ্ছেদ অভিযান বন্ধ কৰিবলৈ পুনৰ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে 14 আগষ্টলৈকে উচ্ছেদ চলোৱাত স্থগিতাদেশ জাৰি কৰিছে ন্যায়ালয়ে ৭৫টা পৰিয়ালে উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল আৰু তাৰ পাছতে ন্যায়ালয়ে চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ত এতিয়া চৰকাৰে সেই উৰিয়াম ঘাটৰ ভূমি প্ৰকৃততে ৰাজহ ভূমি নে বনাঞ্চলৰ ভূমি সেয়া স্পষ্ট কৰিব লাগিব শপতনামাৰ জৰিয়তে শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয় এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰে যি উচ্ছেদ অভিযান চলাই আছে তাৰ বিৰুদ্ধে মাত মাতিছে ন্যায়ালয়ে ৭৫টাকৈ পৰিয়াল উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল আৰু ন্যায়ালয়ৰ কাষ চাপাৰ পাছতে ন্যায়ালয়ে বৃহৎ নিৰ্দেশনা জাৰি কৰিছে উৰিয়াম ঘাটত চলি থকা উচ্ছেদ অভিযানৰ ক্ষেত্ৰত চৰকাৰী নীতি নিয়ম নমনাৰো অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয়ৰ তৰফৰ পৰা চৰকাৰক স্পষ্ট কৰাৰ শপতনামা দাখিল কৰিবলৈ উল্লেখ কৰিছে শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে সেই ভূমি উৰিয়াম ঘাটৰ যি ১১,০০০ বিঘা ভূমিত উচ্ছেদ অভিযান চলাইছে সেই ভূমি প্ৰকৃততে বনাঞ্চলৰ ভূমি নে ৰাজহ ভূমি সেয়া স্পষ্ট কৰিবলৈ শপতনামাৰ জৰিয়তে শপতনামা দাখিল কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে এফালে চৰকাৰে কৈছে যে উচ্ছেদ কোনো কাৰণত বন্ধ নহয় আনফালে উচ্ছেদক লৈ এতিয়া সৰব হৈ পৰিছে ন্যায়ালয় উৰিয়াম ঘাটৰ ৭৫টাকৈ পৰিয়াল ন্যায়ালয়ে কাষ চাপিছিল তেওঁলোকে কৈছিল যে আমাৰ যে ঘৰ খালি কৰাৰ সময় দিয়া হৈছে সেয়া পৰ্যাপ্ত নহয় আৰু তাৰ পাছতে এতিয়া ন্যায়ালয়ে কঠোৰ হৈ পৰিছে ন্যায়ালয়ে প্ৰশাসনক শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু সেই শপতনামাত উৰিয়াম ঘাটৰ ভূমি ৰাজহ ভূমি নে সেয়া বনাঞ্চলৰ ভূমি সেয়া সুনিশ্চিত কৰাৰ বাবে শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰশাসনে চলাই আছে উচ্ছেদ অভিযান আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এইবাৰ ন্যায়ালয়ে কঠোৰ হৈ পৰিছে ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনক আৰু 14 আগষ্ট পৰ্যন্ত এতিয়া উৰিয়াম ঘাটত চলাব নোৱাৰিব বুলডোজাৰ 14 আগষ্ট পৰ্যন্ত উৰিয়াম ঘাটত উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ন্যায়ালয়ৰ তৰফৰ পৰা এফালে উচ্ছেদ অভিযান চলাবলৈ চৰকাৰে অগ্ৰসৰ হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাজাৰ হাজাৰ বিঘা ভূমিত চৰকাৰে চলাইছে উচ্ছেদ অভিযান আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এইবাৰ ন্যায়ালয় কঠোৰ হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয় নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে উচ্ছেদ অভিযান বন্ধ কৰিব লাগিব 14 আগষ্ট পৰ্যন্ত উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছে আৰু এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই মুহূৰ্তত সেই খবৰ জনাইছো